ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈ তেওঁলোকৰ পৰা এনেধৰণৰ সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। এইখিনিতে আমি কিছু আয়তীসকলৰ পৰা বিৰতি লৈছোঁ আৰু পুনৰ আমি দিহানামলৈ উভতি যাম আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। লগতে মোৰো ভাল বেয়াৰ মাজতে। বহুদিন হ'ল লং ভিডিঅ' দিয়াই নাছিলোঁ, মানে মাজে মাজে চটকৈ দি আছিলোঁ। ভাবিলোঁ আজি এটা লং ভিডিঅ' বনাওঁ বুলি। আৰু নতুনকৈ অহাসকলক কৈছোঁ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। আৰু যোনে যোনে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এইফালে আজি আহিছোঁ লখৰাত ৰাস চাবলৈ। লগত আহিছে শাহুমা আৰু বেটা। আৰু লখৰাত ৰাস প্ৰত্যেক বছৰে পতা হয়। ভাবিলোঁ এইবাৰনো নোচোৱাকৈ কেনেকৈ থাকোঁ, যিহেতু ওচৰতে পাতিছে। আৰু আহিলোঁ অলপ আপোনালোকক দেখুৱাই দিছোঁ। এইফালে এজন মদাহী শুই আছে, কুকুৰ এটাই মুতি আছে। আৰু এইফালে আমাৰ পাণৰ শিল্পী জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই নাহৰ পুলি ৰোপণ কৰা এটা দৃশ্য ধুনীয়াকৈ ইয়াতে বনাই দিছে। আৰু এইবিলাক দেখিলে মনটো একেবাৰে বেয়া লাগি যায়। আমাৰ ফালে আকৌ ৰাস পতা হয়, মানে মানুহৰ ৰাস হয়। গোপী নাচে, কৃষ্ণ নাচে, ধুনীয়াকৈ ভাওনা পতা হয়। এইফালে আকৌ প্ৰতিমূৰ্তিৰ দ্বাৰাই মানে ৰাসখন বুজাবলৈ চেষ্টা কৰা হয়। আৰু এইফালে এটা সুৰংগ আছে, সুৰংগটোৰ ভিতৰলৈ এতিয়া সোমাই যাওঁ মই। আৰু সুৰংগটো ভাবিছিলোঁ বৰ দীঘলীয়া সুৰংগ হ'ব বুলি, একেবাৰে চুটি সুৰংগ। এইফালে সুৰংগৰ মানে এইফালে দেখিছে নহয় সুৰংগটো কিমান দীঘলীয়া। এইফালে দেখাই পালোঁ দৰ্জাখন। আৰু এইফালে এটা শিৱলিংগ আছে সুৰংগৰ মাজতে। আৰু এইফালে পূজাৰী এজনে ধুনীয়াকৈ পূজা কৰি আছে। আৰু এইবাৰ লখৰাৰ ৰাসত ইমান মানুহ হোৱা নাই, মানে কম মানুহ হৈছে। কিহৰ কাৰণে জানেনে? লখৰাত মানে প্ৰত্যেক বছৰে হাঁহ মুৰ্গী ছাগলীৰ খেল হয়। 10 টকা টিকেট, 20 টকা, 50 টকা। 10 টকাত মুৰ্গী পায়, 20 টকাত হাঁহ আৰু 50 টকাত ছাগলী পায়। সেইকাৰণে মানুহ মানে বহুত হয়। এবাৰ মানুহ কম আৰু মানে মানুহৰ ভিৰ কম কাৰণে ধুনীয়াকৈ ৰাসখন চাব পাৰিছোঁ। আৰু এইফালে আমাৰ মৰমৰ জুবিন দাক যে অনা হৈছিলে সৰুসজাইলৈ। সৰুসজালৈ আনোতে এখন ফুলেৰে সজোৱা গাড়ী আছিলে। গাড়ীখন ধুনীয়াকৈ ইয়াতে সজাই দিছে। আৰু ৰাজপথত মানে অনুৰাগীসকল যে ওলাই আহিছিলে, এই অনুৰাগীসকলৰ ধুনীয়াকৈ ইয়াতে প্ৰতিচ্ছবি অঁকা হৈছে। আৰু এইফালে গাড়ীখন চাওকচোন, ফুলেৰে সজোৱা গাড়ীখন গামোচা দি ধুনীয়াকৈ মানে বনাই দিছে। সঁচাকৈ এইবিলাক দেখি মানে বহুত বেয়া লাগি গৈছে মনটো। আৰু এইফালে সোণাপুৰত যে খৰি দিছিলে জুবিন দাক, এই খৰি দিয়া দৃশ্যটো ইয়াতে ধুনীয়াকৈ বনাই দিছে। আৰু ওচৰতে আছে আমাৰ জুবিন দাৰ মানে এখন ফটো ডাঙৰকৈ, ইয়াতে শ্ৰদ্ধাঞ্জলি বুলি লিখা হৈছে ফটোখনত। আৰু সঁচাকৈ মনটো বেয়া লাগি গৈছে এইবাৰ, কাৰণ জুবিন দা নাই আমাৰ মাজত। আৰু এইফালে আহিছোঁ অকণমান আনন্দ মেলা চকৰি চাবলৈ। মই এইবিলাক চাবহে পাৰোঁ, কিন্তু উঠিব নোৱাৰোঁ দেই। বহুত ভয় লাগে এইবিলাকত উঠি মোৰ। আপোনালোকে উঠি ভাল পায়নে? কোনে কোনে ভাল পায় জনাব। মোৰ কিন্তু এবাৰ উঠিছিলোঁ, মানে অৱস্থা বেয়া হৈ গৈছিলে। এইবিলাকত মই ক'তো উঠিব নোৱাৰোঁ। উঠিলেই মোৰ মাথা ঘূৰাই, বমি হৈ যায়। মই মানে একেবাৰে নোৱাৰোঁ আৰু। ৰাম ৰাম, মানে নমস্কাৰ আৰু এইবিলাকৰ পৰা। তথাপিও অলপ মানে চাবলৈ আহিছোঁ আৰু, চাই ভাল লাগে যিহেতু। লখৰাত যোনে যোনে ৰাস চোৱা নাই, ওচৰৰ মানুহসকলক কৈছোঁ চাই যাবহি দেই, ভালেই বনাইছে। কিন্তু এবাৰ হাঁহ মুৰ্গী খেলখন নাই যে, সেই গতিকে মানুহ ইমান হোৱা নাই। আৰু এইফালে দোকান পোহাৰ ধুনীয়াকৈ মণিহাৰী অলপ চালোঁ। আৰু এইফালে আমাৰ ৰঙা নীলাৰ ছাতিৰ মাজত একদম জুবিন দাৰ ফটোকপি ডাঙৰকৈ ইয়াতে বনাই থৈ দিয়া হৈছে। জুবিন দাই ধুনীয়াকৈ গীটাৰ লৈ গান গাই আছে। আৰু এই ৰঙা নীলা ছাতিৰ মাজত ধুনীয়াকৈ ভিডিঅ' ৰিলচ ধুনীয়াকৈ বনাব পাৰিব আপোনালোকে, যিসকলে মানে ভিডিঅ' বনাই ভাল পায়। ময়ো ভিডিঅ' এটা বনাইছিলোঁ, শাহুমাই মোক কৰি দিছিলে ভিডিঅ' এটা। আৰু এইফালে মঞ্চত ধুনীয়াকৈ নাম কীৰ্তন চলি আছে, মানে গোপিনীসকলে নাম গাই আছে। আৰু এইফালে আবাহন থিয়েটাৰো আহিব লখৰাত, চাব আহিব পাৰিব। আৰু এইফালে এটা বৰনামঘৰ আছে। বৰনামঘৰৰ ভিতৰত ধুনীয়াকৈ ভকতে মানে পাত পঢ়ি থকা এটা দৃশ্য ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে। শ্বৰ্ট ভিডিঅ'ত মই ধুনীয়াকৈ দেখুৱাইছোঁ অলপকৈ, তাতো আপোনালোকে চাব পাৰিব। আৰু ইয়াতে সকলো ধৰণৰ ভগৱানৰ মূৰ্তি মানে ইয়াতে নাম লিখি লিখি ধুনীয়াকৈ মানে থিয় কৰাই ধুনীয়াকৈ থৈ দিছে। তাকে অলপ আপোনালোকক দেখুৱাইছোঁ। এইফালে আমাৰ ভূপেন ককা আৰু জুবিন দাক ধুনীয়াকৈ ইয়াতে স্মৃতি বুলি লিখি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এখন জেউৰা ভেটি থোৱা আছে এইডোখৰতো। ধুনীয়াকৈ আপোনালোকে ধূপ চাকি যোনে যোনে জ্বলাব পাৰে ইয়াৰ ভিতৰতো সোমাই। আৰু এইফালে প্ৰতিমূৰ্তিবিলাক দেখিছে নহয়, অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নাম লিখি লিখি ধুনীয়াকৈ ইয়াতে মানে এটা এটা পাৰ্টকৈ থৈ দিয়া হৈছে।
আৰু এনেদৰে ইয়াৰ ৰাগখন মানে বুজাবলৈ চেষ্টা কৰা হয় প্ৰতিমূৰ্তিৰ দ্বাৰাই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব। আৰু ইমান ভাল ভিডিঅ' কৰিবলৈ মই নাজানো, তথাপিও যি পাৰিছোঁ আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। আজিলৈ বাই বাই। আৰু সকলোকে আকৌ নেক্সট ভিডিঅ' এটাত লগ পাম বুলি আশা থাকিলে। আৰু সকলোৱে মানে ভালে কুশলে থাকক শেষত জনালোঁ। আৰু আকৌ এবাৰ কৈছোঁ, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক। আৰু জাষ্টিছ ফৰ জুবিন দা ফেচবুকত যাতে কোনেও লিখিবলৈ নাপাহৰে, তাকে শেষত জনাই আজিলৈ বাই বাই, গুড নাইট।